প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ যোজনা 2024 জৰিয়তে ভাৰত চৰকাৰে কৃষকসকলক নতুন ট্ৰেক্টৰ ক্ৰয় কৰিবলৈ ৰাজসাহায্য প্ৰদান কৰিছে। এই পদক্ষেপৰ অধীনত হিতাধিকাৰীসকলে 20ৰ পৰা 50% সুবিধা লাভ কৰিব। PM কিষাণ ট্ৰেক্টৰ ৰাজসাহায্য আঁচনিত প্ৰৱেশ কৰিব বিচৰা আবেদনকাৰীয়ে অনলাইনযোগে আবেদন প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব। আমি প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ যোজনা 2024 সম্পৰ্কে আবেদন প্ৰক্ৰিয়া, উদ্দেশ্য আৰু সুবিধাসমূহকে ধৰি সকলো তথ্য আগবঢ়াইছোঁ। যদি আপুনি PM কিষাণ ট্ৰেক্টৰ যোজনাৰ ৰাজসাহায্য 2024 সম্পৰ্কে সম্পূৰ্ণ তথ্য বিচাৰে, PM কিষাণ ট্ৰেক্টৰ যোজনা 2024 কৃষকক ট্ৰেক্টৰ প্ৰয়োগ কৰাত সহায় কৰে। খেতিৰ বাবে ট্ৰেক্টৰ অতি প্ৰয়োজনীয় যদিও ব্যয়বহুল। কিছুমান কৃষকৰ সামৰ্থ্য নাই আৰু ভাড়াত দিব লাগে, যাৰ বাবে অধিক ধন খৰচ হয়। সহায়ৰ বাবে চৰকাৰে কৃষকক ট্ৰেক্টৰ কিনিবলৈ ৰাজসাহায্য দিয়ে। এই আঁচনিখন ইতিমধ্যে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, অসম, বিহাৰৰ দৰে বহু ৰাজ্যত আছে। ভাৰতত খেতিৰ বাবে ট্ৰেক্টৰ বিচৰা যিকোনো কৃষকে আবেদন কৰিব পাৰিব। যোগ্য হ'লে চৰকাৰে 20ৰ পৰা 50% ৰাজসাহায্য দিয়ে। কেন্দ্ৰীয় চৰকাৰৰ আঁচনি হ'লে ৰাজ্য চৰকাৰৰ আঁচনিৰ বাবে আবেদন কৰক। ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰি অনলাইন বা অফলাইন আবেদন কৰক। PM কিষাণ ট্ৰেক্টৰ যোজনা ৰাজসাহায্য 2024 ৰাজসাহায্য পোনপটীয়াকৈ কৃষকৰ একাউণ্টত যায়। কেন্দ্ৰীয় চৰকাৰৰ ট্ৰেক্টৰ ৰাজসাহায্য আঁচনি 2024 অধীনত 2WD আৰু 4WD ট্ৰেক্টৰকে ধৰি বিভিন্ন ট্ৰেক্টৰত 50% ৰাজসাহায্য আগবঢ়াইছে। এই ৰাজসাহায্য আঁচনিৰ দ্বাৰা উপকৃত হ'ব বিচৰা সকলো কৃষকৰ বাবে উপলব্ধ। আবেদন প্ৰক্ৰিয়াৰ ৰূপৰেখা চৰকাৰে দাঙি ধৰে, যিটো অফিচিয়েল ৱেবছাইট জৰিয়তে অনলাইনযোগে সম্পূৰ্ণ কৰিব লাগিব। এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছতহে কৃষকসকলে PM কিষাণ ট্ৰেক্টৰ আঁচনি 2024 সুবিধা লাভ কৰিব। প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ যোজনা 2024 আৰম্ভ কৰাৰ প্ৰধান উদ্দেশ্য হৈছে কৃষকসকলক ট্ৰেক্টৰ ক্ৰয় কৰিবলৈ ৰাজসাহায্য প্ৰদান কৰা। ইয়াৰ ফলত তেওঁলোকে নিজৰ পথাৰত ফলপ্ৰসূভাৱে হাল বোৱাত সহায় কৰে, যাৰ ফলত উৎপাদনশীলতা বৃদ্ধি পায় আৰু লাভ অধিক হয়। PM কিষাণ ট্ৰেক্টৰ আঁচনিৰ জৰিয়তে কৃষকসকলক কৃষি উৎপাদন বৃদ্ধি কৰিবলৈ উৎসাহিত কৰা হয়। ৰাজসাহায্য প্ৰদান কৰি এই আঁচনিৰ লক্ষ্য হৈছে কৃষকৰ অৰ্থনৈতিক অৱস্থা উন্নতি কৰা আৰু তেওঁলোকৰ সামগ্ৰিক জীৱিকা উন্নত কৰা। PM কিষাণ ট্ৰেক্টৰ যোজনা 2024 বাবে যোগ্যতা অৰ্জন কৰিবলৈ কৃষকৰ নিজা খেতিযোগ্য মাটি থাকিব লাগিব। আধাৰ আৰু পেন কাৰ্ডৰ সৈতে সংযুক্ত বেংক একাউণ্ট থকাটো গুৰুত্বপূৰ্ণ। বাৰ্ষিক আয় 1.5 লাখ টকাৰ অধিক হ'ব নালাগে। প্ৰতিজন কৃষকৰ বাবেও মাত্ৰ এখন ট্ৰেক্টৰ ক্ৰয় কৰিলে ৰাজসাহায্য প্ৰযোজ্য। ট্ৰেক্টৰ আঁচনিৰ সুবিধা লাভ কৰিবলৈ আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব।